নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 19 বহাগ আৰু ইংৰাজী 3 মে'। এতিয়া আমি প্ৰথমটো খবৰলৈ। কাৰ দখলত দিছপুৰ? ভোটগণনাৰ পূৰ্বে গুৱাহাটীৰ হোটেলত কংগ্ৰেছ মিত্ৰ দলৰ বৈঠক। অহা 4 মে' সোমবাৰে অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ পূৰ্বে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ এতিয়া উত্তপ্ত হৈ পৰা দেখা গৈছে। নিৰ্বাচনৰ পাছত বিভিন্ন সংস্থাই প্ৰকাশ কৰা এক্সিট পোলৰ তথ্যত বিজেপিৰ নেতৃত্বাধীন NDA মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি ভৱিষ্যৎবাণী কৰা হৈছে যদিও বিৰোধী মিত্ৰজোঁটে এই সমীক্ষাক সম্পূৰ্ণৰূপে নৎসাৎ কৰে। এই প্ৰসংগত শনিবাৰে গুৱাহাটীৰ বেলতলাস্থিত হোটেল ৰত্নমৌলিত কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকখনত নিৰ্বাচনত অৱতীৰ্ণ হোৱা সকলো প্ৰাৰ্থীৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং, পৰ্যবেক্ষক তথা কৰ্ণাটকৰ উপমুখ্যমন্ত্ৰী DK শিৱকুমাৰ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু লগতে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈকে ধৰি মিত্ৰ দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে। বৈঠকৰ অন্তত অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ দৰে নেতাসকলে এক্সিট পোলৰ বিপৰীতে ফলাফল আহিব বুলি দাবী কৰি বিৰোধীৰ ঐক্যৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ 4 মে'ৰ ভোটগণনা নিৰপেক্ষভাৱে অনুষ্ঠিত হোৱাৰ ওপৰত গুৰুত্ব দি এইবাৰ বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ গঠন হ'ব বুলি দৃঢ়তাৰে প্ৰকাশ কৰা দেখা গ'ল। ইয়াৰ বিপৰীতে শাসকীয় পক্ষই নিজৰ জয়ক লৈ অতি আত্মবিশ্বাসী। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই পূৰ্বতকৈ এইবাৰ ফলাফল উন্নত হ'ব বুলি উল্লেখ কৰাৰ লগতে অগপৰ সভাপতি অতুল বৰাই চৰকাৰ তেওঁলোকৰেই হ'ব বুলি দৃঢ়তাৰে কয়। এতিয়া 4 মে'ৰ দিনটোলৈ মাজত মাথো এটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ শাসনভাৰ কাৰ হাতলৈ যায় সেয়া জানিবলৈ সমগ্ৰ ৰাজ্যবাসী এতিয়া অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰিয় দৰ্শক, পৰৱৰ্তী খবৰটো জনাৰ আগতে আপুনি যদি আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে বা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। এতিয়া আমি খবৰৰ মাজলৈ। দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ জৰুৰীকালীন এলাৰ্ট ব্যৱস্থাৰ পৰীক্ষণ। শনিবাৰে পুৱা 11:45 দেশৰ লাখ লাখ নাগৰিকৰ মোবাইল ফোনত হঠাৎ এটা উচ্চ স্বৰৰ বিপ শব্দৰ সৈতে এক জৰুৰীকালীন সতৰ্কবাণী বাৰ্তা প্ৰেৰণ কৰা হয়। এই আকস্মিক বাৰ্তাই বহু লোকক চিন্তিত কৰি তুলিলেও প্ৰকৃততে ই আছিল দেশৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা পৰিচালিত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰীক্ষণ। চৰকাৰে স্বনিৰ্মিত চেল ব্ৰডকাষ্ট এলাৰ্ট ছিষ্টেমৰ জৰিয়তে এই পৰীক্ষা চলাইছিল। দুৰ্যোগৰ সময়ত নিৰ্দিষ্ট ভৌগোলিক অঞ্চলত বাস কৰা লোকসকলক তাৎক্ষণিকভাৱে সতৰ্ক কৰিবলৈ এই ব্যৱস্থা গঢ়ি তোলা হৈছে। এই বাৰ্তা হিন্দী, ইংৰাজীৰ লগতে প্ৰতিটো আঞ্চলিক ভাষাত প্ৰেৰণ কৰা হৈছিল আৰু বাৰ্তাটোত স্পষ্ট কৰি দিয়া হৈছিল যে ই কেৱল এক পৰীক্ষামূলক প্ৰক্ৰিয়াহে, গতিকে আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই। C.dot নামৰ চৰকাৰী প্ৰতিষ্ঠানটোৱে বিকশিত কৰা সাচিট নামৰ এই সংহত সতৰ্কবাণী ব্যৱস্থাটো কমন এলাৰ্টিং প্ৰট'কলৰ ওপৰত আধাৰিত। বৰ্তমান দেশৰ সকলো 34খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত এই ব্যৱস্থা সক্ৰিয় কৰা হৈছে। এই প্ৰযুক্তিৰ জৰিয়তে কোনো দুৰ্যোগৰ সময়ত নিৰ্দিষ্ট এলেকাৰ সকলো সক্ৰিয় মোবাইল ফোনলৈ একেলগে তাৎক্ষণিক বাৰ্তা প্ৰেৰণ কৰিব পৰা যাব। সেয়েহে এতিয়া যদি এনেকুৱা ধৰণৰ বাৰ্তা আহে আপোনালোকে আতংকিত নহ'ব। এইটো এটা দুৰ্যোগ ব্যৱস্থাপনাৰ যি আগতীয়া সতৰ্কবাণী, সেই সতৰ্কবাণী দিয়াৰ এটা প্ৰক্ৰিয়াহে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসম বিধানসভা নিৰ্বাচনৰ ফলাফল 4 মে'ত ঘোষণা হ'ব গণনা, জানিলো কেনেকৈ ক'ত চাব পাৰিব ফলাফল। সমগ্ৰ ৰাজ্যবাসীৰ অপেক্ষাৰ অন্ত পৰিবলৈ আৰু মাজত মাত্ৰ এটা দিন বাকী আছে। অহা 4 মে' সোমবাৰে পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ 126টা সমষ্টিৰ ভোট গণনা প্ৰক্ৰিয়া। 9 এপ্ৰিলত অনুষ্ঠিত হোৱা নিৰ্বাচনত ৰাজ্যত 85.38% অভিলেখ সংখ্যক ভোটদান হৈছিল। এতিয়া 4 মে'ৰ দিনটোত স্পষ্ট হ'ব ৰাজ্যৰ পৰৱৰ্তী চৰকাৰ কাৰ। ৰাজ্যৰ 35খন জিলাৰ মুঠ 40টা কেন্দ্ৰত ভোট গণনা সেয়া সম্পন্ন হ'ব। নিৰ্বাচন আয়োগে প্ৰায় 8,500 জন বিষয়া কৰ্মচাৰীক এই কামত নিয়োজিত কৰিছে। নিয়ম অনুসৰি পুৱা 8 বজাৰ পৰা প্ৰথমে পোষ্টেল বেলট গণনা কৰা হ'ব আৰু তাৰ পাছত EVMৰ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হ'ব। দুপৰীয়াৰ পৰা নিৰ্বাচনী ফলাফলৰ প্ৰাৰম্ভিক ধাৰা অৰ্থাৎ ট্ৰেণ্ডটো স্পষ্ট হৈ পৰিব। নিৰ্বাচনৰ সময়ত কিছু ঠাইত বিক্ষিপ্ত হিংসাত্মক ঘটনা ঘটিছিল যদিও এইবাৰৰ গণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু নিৰপেক্ষভাৱে সম্পন্ন কৰিবলৈ প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ।
জব কাৰ্ড আছে কিন্তু কাম নাই। সংকটত গ্ৰাম্য নিশ্চিত নিয়োগ সৃষ্টিৰ কেন্দ্ৰীয় ধৈৰ্যবাহী আঁচনি। গ্ৰাম্য অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি MGNREGA বৰ্তমান অসমত গভীৰ সংকটৰ গৰাহত পৰা দেখা গৈছে। চৰকাৰী সদিচ্ছাৰ অভাৱ আৰু সঠিক পৰিচালনাৰ অভাৱৰ বাবে আঁচনিখন আজি কেৱল ফাইলতে সীমাবদ্ধ হৈ পৰিছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত বৰ্তমান সক্ৰিয় জব কাৰ্ড থকা হিতাধিকাৰীৰ পৰিয়ালৰ সংখ্যা 33.3 লাখ। ইয়াৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষত মাত্ৰ 7,237টা পৰিয়ালেহে আঁচনিখনৰ চৰ্ত অনুসৰি 100 দিনৰ কাম লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যখনত 4,50,785টা জব কাৰ্ডৰ কাম বৰ্তমান অসম্পূৰ্ণ হৈ পৰি আছে, যাৰ ভিতৰত 4,41,096টা কামৰ বিপৰীতে এটকাও খৰচ হোৱা নাই। কামৰ অভাৱত আবণ্টিত ধন অব্যৱহৃত হৈ থকাত সেই পুঁজি উভতি যোৱাৰ সম্ভাৱনাও প্ৰকট হৈ পৰিছে। নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ত এই আঁচনিখন অৱহেলিত হৈ পৰাৰ ফলত লাখ লাখ লোকে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ যাবলৈ বাধ্য হৈ পৰিছে। শ্ৰমিক সংগঠন CITUৰ অৰ্থাৎ চিটুৰ অভিযোগ অনুসৰি চৰকাৰে এই আঁচনিখনক প্ৰকৃত নিযুক্তিৰ সৃষ্টিৰ পৰিৱৰ্তে একাংশ দালাল আৰু ঠিকাদাৰৰ উপাৰ্জনৰ উৎসত পৰিণত কৰিছে। দুখীয়া হিতাধিকাৰীয়ে নিজৰ জব কাৰ্ডৰ বিৰুদ্ধে চলা এই লুণ্ঠনৰ কথা গমেই নাপায়। ৰাজ্য চৰকাৰে বিনামূলীয়া আঁচনিৰ নামত বুজন পৰিমাণৰ পুঁজি ব্যয় কৰাৰ বিপৰীতে গ্ৰাম্য নিযুক্তি সৃষ্টিত গুৰুত্ব নিদিয়াৰ ফলত গ্ৰাম্য উন্নয়নৰ সপোন আজি ধূলিসাৎ হৈ পৰিছে। প্ৰকৃততে চৰকাৰে নিবনুৱা সমস্যা সমাধানত কোনো সদিচ্ছা প্ৰদৰ্শন কৰা নাই বুলি এতিয়া ৰাজ্যজুৰি চৰ্চা চলিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভাৰতীয় নৌসেনাৰ হাতলৈ অত্যাধুনিক ষ্টিলথ ফ্ৰিগেট মহেন্দ্ৰগিৰি। দেশৰ সামৰিক শক্তিক অধিক শক্তিশালী কৰি তোলাৰ দিশত এক নতুন মাইলৰ খুঁটি অতিক্ৰম কৰি মাজাগাঁও ডক শ্বিপ বিল্ডাৰ্ছ লিমিটেডে 1 মে 2026 তাৰিখে ভাৰতীয় নৌসেনাৰ হাতলৈ আনুষ্ঠানিকভাৱে অত্যাধুনিক ষ্টিলথ ফ্ৰিগেট মহেন্দ্ৰগিৰি হস্তান্তৰ কৰে। প্ৰকল্প 17A অন্তৰ্গত ষষ্ঠখন তথা শেষ যুদ্ধ জাহাজ হিচাপে নিৰ্মিত মহেন্দ্ৰগিৰিৰ নামকৰণ কৰা হৈছে উৰিষ্যাৰ পূবঘাট পৰ্বতমালাৰ শৃংগৰ নামানুসৰি। আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে আগুৱাই যোৱা এই যুদ্ধ জাহাজখনৰ নিৰ্মাণত প্ৰায় 75% দেশীয় সামগ্ৰী ব্যৱহাৰ কৰা হয়, যি ভাৰতৰ স্বনিৰ্ভৰশীলতাৰ এক উজ্জ্বল নিদৰ্শন। ভাৰতীয় নৌসেনাৰ ৱাৰশ্বিপ ডিজাইন ব্যুৰৰ দ্বাৰা ডিজাইন কৰা এই ফ্ৰিগেটখন 149 মিটাৰ দীঘল আৰু ইয়াৰ ওজন প্ৰায় 6,670 টন। 28 নটছ পৰ্যন্ত গতিবেগত চলিব পৰা এই জাহাজখন একেৰাহে 45 দিনলৈকে নৌসেনাৰ অভিযান চলোৱাত সক্ষম। অত্যাধুনিক অস্ত্ৰ শস্ত্ৰৰে সসজ্জিত এই ফ্ৰিগেটখনত 8টা ব্ৰহ্মছ ছুপাৰছনিক এণ্টিশ্বিপ মিছাইল, মধ্যম দূৰত্বৰ ভূমিৰ পৰা আকাশলৈ নিক্ষেপ কৰিব পৰা মিছাইল আৰু অত্যাধুনিক এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ ছিষ্টেম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰকল্প 17 আৰু 17A সকলো যুদ্ধ জাহাজ ভাৰতৰ বিভিন্ন পৰ্বতমালাৰ নামত নামকৰণ কৰাৰ পৰম্পৰা অনুসৰি এই জাহাজখনৰ নাম নিৰ্ধাৰণ কৰা হয়। ইয়াৰ পূৰ্বে 2025 চনৰ জানুৱাৰীত প্ৰকল্প 17A প্ৰথমখন ফ্ৰিগেট নীলগিৰি নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ পিছত এতিয়া মহেন্দ্ৰগিৰি সংযোজনে ভাৰতীয় নৌসেনাৰ সাগৰীয় নিৰাপত্তা ব্যৱস্থাক অধিক শক্তিশালী কৰি তুলিলে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰী মোদীৰ ইউৰোপ ভ্ৰমণ। 4খন দেশ ভ্ৰমণ কৰিব 15 পৰা 20 মে'ৰ ভিতৰত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত মাহত 4খন ইউৰোপীয় দেশ ভ্ৰমণৰ বাবে এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈছে। 15 মে'ৰ পৰা 20 মে'লৈকে প্ৰধানমন্ত্ৰীগৰাকীয়ে নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালী ভ্ৰমণ কৰিব। এই ভ্ৰমণকালৰ মুখ্য কেন্দ্ৰবিন্দু হ'ব নৰৱেত অনুষ্ঠিত হ'বলগীয়া তৃতীয় ইণ্ডিয়া নৰ্ডিক ছামিট। 15 আৰু 16 মে'ত হ'বলগীয়া এই সন্মিলনত প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে যোৱা বছৰ পাহালগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে এই সন্মিলন বাতিল কৰা হৈছিল। এই সন্মিলনত উদ্ভাৱন, অৰ্থনৈতিক উন্নয়ন, জলবায়ু পৰিৱৰ্তনৰ সমাধান আৰু পাৰস্পৰিক লাভজনক বিনিয়োগৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ আলোচনা কৰা হ'ব। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে 5খন নৰ্ডিক দেশ ডেনমাৰ্ক, ফিনলেণ্ড, আইচলেণ্ড, নৰৱে আৰু ছুইডেনৰ নেতাৰ সৈতেও দ্বিপাক্ষিক আলোচনা কৰাৰ সম্ভাৱনা আছে। দীৰ্ঘদিন ধৰি ভাৰত আৰু ইউৰোপীয় ইউনিয়নৰ মাজত চলা আলোচনাৰ পাছত প্ৰধানমন্ত্ৰী এই ইউৰোপ ভ্ৰমণক অতি তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াৰ পূৰ্বে ডেনমাৰ্ক, ফিনলেণ্ড আৰু ছুইডেন ইউৰোপীয় ইউনিয়নৰ সদস্য হ'লেও নৰৱে আৰু আইচলেণ্ড এই গোটৰ অন্তৰ্ভুক্ত নহয়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰহ্মপুত্ৰৰ নদীদ্বীপসমূহৰ সুৰক্ষাৰ বাবে বিজ্ঞানভিত্তিক নীতি প্ৰস্তুত অসম চৰকাৰৰ। ব্ৰহ্মপুত্ৰৰ নদীদ্বীপসমূহত বৃদ্ধি পোৱা জনসংখ্যাৰ হেঁচা আৰু পৰিৱেশজনিত অৱক্ষয় ৰোধ কৰাৰ লক্ষ্যৰে অসম চৰকাৰে এক বিজ্ঞানভিত্তিক সংৰক্ষণ নীতিৰ খচৰা প্ৰস্তুত কৰিছে। ৰাজ্যখনৰ প্ৰায় 971টা নদীদ্বীপৰ সুৰক্ষা আৰু বহনক্ষম ব্যৱস্থাপনাৰ বাবে এই প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। নতুন নীতিৰ প্ৰস্তাৱিত দিশসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল যে নদীদ্বীপসমূহত নতুন বসতি স্থাপনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা, কেৱল জৈৱিক কৃষি পদ্ধতিৰ প্ৰচলন আৰু নদীৰ পাৰত গছ-গছনি ৰোপণ তথা ঘাঁহৰ আৱৰণৰ জৰিয়তে
খহনীয়া ৰোধ কৰা। তদুপৰি পৰিৱেশৰ ক্ষতি নকৰাকৈ কেৱল কঠোৰ নিয়মৰ মাজেৰেহে ইক'টুৰিজিমক অনুমতি দিয়া হ'ব। মাজুলীৰ দৰে সাংস্কৃতিক ক্ষেত্ৰত নিৰ্মাণ কাৰ্য 0.5%ৰ ভিতৰত সীমাবদ্ধ ৰখাৰ পৰিকল্পনা কৰা হৈছে। এই নীতিৰ মূল লক্ষ্য হ'ল নদীদ্বীপসমূহৰ প্ৰাকৃতিক পৰিৱেশ অটুট ৰখা আৰু নদীৰ গতিপথৰ স্বাভাৱিকতা ৰক্ষা কৰা। মুখ্য সচিব ৰবি কুটাই এই খচৰা সন্দৰ্ভত সংশ্লিষ্ট বিভাগসমূহৰ পৰা মতামত আহ্বান কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিলে পদ্মপাণি বৰাৰ দ্য বেটল অফ কামৰূপৰ তথ্যচিত্ৰই। অসমৰ ইতিহাসক বিশ্ব দৰবাৰত জিলিকাই তুলিলে 16 সংখ্যক দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱ 2024ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বঁটা লাভ কৰিছে IRS বিষয়ে পদ্মপাণি বৰাৰ পৰিচালিত তথ্যচিত্ৰ দ্য বেটল অফ কামৰূপে। 1206 খ্ৰীষ্টাব্দত বক্তৰ খিলজীৰ বিৰুদ্ধে কামৰূপৰ ৰজা পৃথুৱে লাভ কৰা ঐতিহাসিক বিজয়ক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা এই তথ্যচিত্ৰখনত অসমৰ প্ৰাচীন ইতিহাসক অতি আকৰ্ষণীয়ভাৱে উপস্থাপন কৰা হৈছে। নিজৰ কৰ্মজীৱনৰ সমান্তৰালভাৱে পদ্মপাণি বৰাই ইতিহাসৰ পাতত লুকাই থকা অসমৰ গৌৰৱোজ্জ্বল কাহিনীক চিনেমাৰ জৰিয়তে পোহৰলৈ অনাৰ যি প্ৰয়াস কৰিছে সেয়া এই বঁটা লাভেৰে আদৰণি জনাইছে। তথ্যচিত্ৰখনত ঐতিহাসিক তথ্য আৰু কাহিনীৰ সুন্দৰ সংমিশ্ৰণ ঘটাই দৰ্শকৰ আগত এখন শক্তিশালী দৃশ্যপট দাঙি ধৰা হৈছে। এই স্বীকৃতিয়ে কেৱল পৰিচালকগৰাকীকে নহয় সমগ্ৰ অসমৰ তথ্যচিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰখনকো এক নতুন মাত্ৰা প্ৰদান কৰিলে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ পূৰ্বৰ পৰা অধিক সংখ্যক IAS IPS সৃষ্টিৰ লক্ষ্যৰে আছুৰ প্ৰত্যাশা প্ৰকল্পৰ শুভাৰম্ভ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তৰ পূৰ্বৰ পৰা সফল প্ৰাৰ্থীৰ সংখ্যা বৃদ্ধিৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰত্যাশা নামৰ এক অভিলাষী প্ৰকল্পৰ তেওঁলোকে শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ অধীনত উত্তৰ পূৰ্বাঞ্চলৰ 40গৰাকী মেধাৱী যুৱক যুৱতীক দিল্লীৰ প্ৰখ্যাত নেক্সট IAS প্ৰতিষ্ঠানত পৰীক্ষাৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত 26গৰাকী অসমৰ আৰু 14গৰাকী উত্তৰ পূৰ্বৰ অন্যান্য ৰাজ্যৰ হ'ব। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই জনোৱা মতে এই প্ৰশিক্ষণৰ সম্পূৰ্ণ খৰচ আছুৱে বহন কৰিব আৰু দিল্লীত থকাৰ সময়ত প্ৰতিগৰাকী প্ৰাৰ্থীক মাহিলী 12,000 টকাৰ জলপানী প্ৰদান কৰা হ'ব। প্ৰাৰ্থী নিৰ্বাচনৰ বাবে ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 31 মে'ত নিৰ্বাচনী পৰীক্ষা অনুষ্ঠিত হ'ব। অৱসৰপ্ৰাপ্ত আমোলা আৰু শিক্ষাবিদসকলৰ পৰামৰ্শৰে পৰিচালিত এই প্ৰকল্পই অনাগত দিনত উত্তৰ পূবৰ পৰা অধিক সংখ্যক প্ৰশাসনিক বিষয়া সৃষ্টি কৰাত সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ৰিজাৰ্ভ বেংকৰ নতুন ডেপুটি গভৰ্ণৰ ৰূপে নিযুক্তি পালে ৰোহিত জৈনে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন ডেপুটি গভৰ্ণৰ হিচাপে নিযুক্তি লাভ কৰিছে ৰোহিত জৈনে। কেন্দ্ৰীয় চৰকাৰৰ নিযুক্তি সমিতিয়ে তেওঁক 3 বছৰীয়া কাৰ্যকালৰ বাবে এই পদত নিযুক্তি প্ৰদান কৰে। তেওঁ বৰ্তমানৰ ডেপুটি গভৰ্ণৰ টি ৰবিশংকৰ স্থান গ্ৰহণ কৰিব, যাৰ কাৰ্যকাল আজি সমাপ্ত হৈছে। 3 মে'ৰ পৰা জৈনৰ কাৰ্যকাল কাৰ্যকৰী কৰা হ'ব। প্ৰায় 3 দশক ধৰি RBIৰ বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত সেৱা আগবঢ়োৱা ৰোহিত জৈন 2020 চনৰ পৰা সংস্থাটোৰ কাৰ্যবাহী সঞ্চালক হিচাপে কৰ্মৰত আছিল। তেওঁ প্ৰধানকৈ পৰ্যবেক্ষণ, মানৱ সম্পদ ব্যৱস্থাপনা, বেংকিং খণ্ডত দক্ষতা অৰ্জন কৰিছে। ৰবিশংকৰ হাতত থকা বিত্তীয় বজাৰ নিয়ন্ত্ৰণ, বৈদেশিক মুদ্ৰা আৰু পৰিশোধ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগসমূহৰ দায়িত্ব জৈনে লাভ কৰাৰ সম্ভাৱনা আছে। তেওঁৰ এই নিযুক্তিৰ সৈতে বৰ্তমানৰ 4গৰাকী ডেপুটি গভৰ্ণৰৰ ভিতৰত 2গৰাকী RBIৰ আভ্যন্তৰীণ বিষয়ৰ পৰা পদোন্নতি প্ৰাপ্ত হ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। হোটেল ৰাজনীতিত পাকৈত DK শিৱকুমাৰৰ গুৱাহাটী ভ্ৰমণ, বিধায়কক সুৰক্ষিত ৰখাৰ তৎপৰতা। নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে গুৱাহাটীত উপস্থিত হৈ কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী DK শিৱকুমাৰে এক গুৰুত্বপূৰ্ণ ইংগিত প্ৰদান কৰিছে। তেওঁ স্পষ্ট কৰি দিছে যে 4 মে'ৰ ফলাফলৰ পিছত যাতে কংগ্ৰেছৰ নিৰ্বাচিত বিধায়কসকল একত্ৰিত হৈ থাকে আৰু তেওঁলোকৰ কোনো ধৰণৰ প্ৰলোভন বা দল বাগৰৰ দৰে ঘটনা নঘটে, তাৰ বাবে তেওঁ বিশেষ পৰিকল্পনা লৈ অসমলৈ আহে। তেওঁ এই ভ্ৰমণক ৰাজনৈতিক বিশ্লেষকসকলে হোটেল ৰাজনীতি বুলি অভিহিত কৰিছে, য'ত নিৰ্বাচনৰ পিছত বিধায়কসকলক সুৰক্ষিত স্থানত ৰাখি মৰ্চা বা চৰকাৰ গঠনৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণ কৰা হয়। শিৱকুমাৰ আৰু ভূপেশ বাঘেলে ভৱিষ্যতবাণীক সম্পূৰ্ণৰূপে নস্যাৎ কৰি কয় যে এক্সিট পোলসমূহৰ বাস্তৱসন্মত নহয়। তেওঁলোকৰ মতে অসমত পৰিৱৰ্তন নিশ্চিত আৰু ইণ্ডিয়া মিত্ৰজোঁটে চৰকাৰ গঠন কৰিব। উল্লেখযোগ্য যে বিভিন্ন এক্সিট পোলত বিজেপি নেতৃত্বাধীন NDA এক বৃহৎ জয়ৰ ভৱিষ্যতবাণী কৰা হৈছে যদিও শিৱকুমাৰে নিজৰ দলৰ কেডাৰ আৰু অসমৰ ভোটাৰৰ ওপৰত পূৰ্ণ আস্থা প্ৰকাশ কৰা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমত উন্নয়নত বাধাৰ পাচিৰ। কেন্দ্ৰীয় চৰকাৰৰ 3069 কোটি টকা ব্যয় কৰিব নোৱাৰিলে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ অদক্ষতা আৰু পৰিকল্পনাহীনতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিয়া বৃহৎ পৰিমাণৰ পুঁজি ব্যয় নহয় অব্যৱহৃত হৈ পৰিছে। 2025-26 বিত্তীয় বৰ্ষ
আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰৰ পৰা লাভ কৰা 6185.50 কোটি টকাৰ বিপৰীতে অসম চৰকাৰে মাত্ৰ 3116.31 কোটি টকাহে ব্যয় কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলত প্ৰায় 3069.19 কোটি টকা অব্যৱহৃত হৈ ৰৈ গ'ল। উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ অধীনত বিভিন্ন শিতানত এই পুঁজি আবণ্টন দিয়া হৈছিল। আটাইতকৈ বেছি পুঁজি অব্যৱহৃত হৈ থকা শিতানসমূহৰ ভিতৰত পথক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ বিশেষ আন্তঃগাঁথনি উন্নয়ন শিতানত 1104.61 কোটি টকা, প্ৰধানমন্ত্ৰীৰ বিশেষ উন্নয়ন পদক্ষেপত 886.80 কোটি টকা আৰু কেন্দ্ৰৰ বিশেষ পেকেজৰ 682.57 কোটি টকা উল্লেখযোগ্য যে নিয়ম অনুসৰি সংশ্লিষ্ট বিভাগসমূহে আঁচনি প্ৰস্তুত কৰি মন্ত্ৰালয়ৰ অনুমোদন সাপেক্ষে পুঁজি ব্যৱহাৰ কৰিব লাগে। কিন্তু বহু ক্ষেত্ৰত আঁচনিসমূহৰ কাম আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰ ব্যৰ্থ হয়। বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পাছতো চৰকাৰী বিভাগসমূহৰ এই অৱহেলাই এতিয়া অসমৰ আন্তঃগাঁথনি উন্নয়নৰ গতি স্থবিৰ কৰি তুলিছে। এই বৃহৎ পৰিমাণৰ পুঁজি এতিয়া কেন্দ্ৰলৈ ঘূৰি যোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে, যিয়ে ৰাজ্যৰ ভৱিষ্যত উন্নয়নৰ বাবে এক ডাঙৰ মাধমাৰ হিচাপে পৰিগণিত হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। দেশত লিংগৰ অনুপাতত ইতিবাচক পৰিৱৰ্তন, কন্যা শিশুৰ সংখ্যা বৃদ্ধি পোৱা বুলি কেন্দ্ৰৰ প্ৰতিবেদন। দেশৰ নাৰী পুৰুষৰ অনুপাতিক হাৰত উল্লেখযোগ্য উন্নতি পৰিলক্ষিত হৈছে বুলি কেন্দ্ৰীয় চৰকাৰে এক নতুন প্ৰতিবেদনত প্ৰকাশ কৰে। চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা উমেন এণ্ড মেন ইন ইণ্ডিয়া 2025 চিলেক্টেড ইণ্ডিকেটৰ্ছ এণ্ড ডাটা শীৰ্ষক প্ৰতিবেদনৰ অনুসৰি ভাৰতত কন্যা শিশুৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। লিংগভিত্তিক বৈষম্য হ্ৰাস কৰা আৰু সমাজত নাৰীৰ অংশগ্ৰহণ তথা উন্নয়নৰ ধাৰা গভীৰভাৱে বিশ্লেষণ কৰাৰ উদ্দেশ্যে এই গুৰুত্বপূৰ্ণ প্ৰতিবেদনখন প্ৰকাশ কৰা হয়। এই তথ্যই দেশত কন্যা শিশুৰ সুৰক্ষা আৰু সবলীকৰণৰ দিশত চৰকাৰ তথা সমাজৰ প্ৰচেষ্টা যে সফল হৈছে তাৰেই এক ইংগিত প্ৰদান কৰিছে। লিংগ অনুপাতৰ এই উন্নত হাৰে ভৱিষ্যতে এক অধিক সমভাৱাপন্ন সমাজ গঢ়াত সহায়ক হ'ব বুলি আশা কৰা হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ক্ষুদ্ৰ চাহ খেতি ধ্বংসৰ চৰকাৰী ষড়যন্ত্ৰ চলিছে, অভিযোগ অসম মাতৃভূমি দলৰ। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাতে এক গভীৰ ষড়যন্ত্ৰৰ জৰিয়তে ধ্বংসৰ দিশলৈ ঠেলি দিয়া বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে অসম মাতৃভূমি দলে। দলটোৰ ৰাজ্যিক সভাপতি ৰাজীৱ শইকীয়াই এক প্ৰেছ বিবৃতিত কয় যে কৃষি উপযোগী ভূমি বহিৰাগত ব্যৱসায়িক হস্তান্তৰ, কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰা আৰু বাহিৰৰ পৰা অনা নিম্নমানৰ চাহপাত স্থানীয় চাহৰ সৈতে মিহলি কৰাৰ দৰে কাৰ্যই থলুৱা খেতিয়কক তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। সভাপতিগৰাকীয়ে লগতে অভিযোগ কৰে যে চাহ বোৰ্ডে বৰ্তমান খেতিয়কৰ স্বাৰ্থ ৰক্ষাৰ পৰিৱৰ্তে বৃহৎ পুঁজিপতি গোষ্ঠীৰ হৈ কাম কৰি আছে। তেওঁ চৰকাৰক তৎকালে চাহ বোৰ্ডৰ নিৰ্দেশনা অনুসৰি কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰিবলৈ বটলি ফেক্টৰীসমূহক বাধ্য কৰাৰ লগতে কৃষিভূমিৰ শ্ৰেণী পৰিৱৰ্তন কৰি কৃষিভূমি সংকুচিত কৰা প্ৰক্ৰিয়া বন্ধ কৰিবলৈ দাবী জনায়। এই জাতিবিৰোধী ষড়যন্ত্ৰ আৰু অধিক দিন সহন কৰা নহ'ব বুলিও তেওঁ সকীয়াই দিয়া দেখা গ'ল। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 3 মে 2026 দেওবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। দিনৰ ভাগত ৰ'দ ডাৱৰৰ খেলিমেলি চলিলেও বিয়লিৰ ফালে ৰাজ্যৰ কোনো কোনো ঠাইত বিজুলী ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বৰ্তমানৰ আগজাননী অনুসৰি বতৰৰ আৰ্দ্ৰতাৰ পৰিমাণ অধিক থাকিব। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 30 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 21 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 4:43 আৰু সূৰ্যাস্ত হ'ব 5:55। এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নৰ্মদাৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা, আনন্দৰ ভ্ৰমণ পৰিণত হ'ল কৰুণ মৃত্যুত। মধ্যপ্ৰদেশৰ জবলপুৰৰ বৰ্গী বান্ধত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনাই সমগ্ৰ দেশকে জোকাৰি গৈছে। বৃহস্পতিবাৰে সন্ধিয়া এক আনন্দদায়ক ক্ৰুজ ভ্ৰমণৰ চকুৰ পলকতে এক বিভীষিকাময় ট্ৰেজিকলৈ পৰিণত হয়। বতৰৰ সতৰ্কবাণী থকাৰ পিছতো চলোৱা এই ক্ৰুজখন হঠাৎ অহা ধুমুহাৰ কবলত পৰি ডুব যায়। এই দুৰ্ঘটনাত এজন 4 বছৰীয়া শিশুসহ কমেও 9 জন যাত্ৰীৰ মৃত্যু হৈছে। জিলা উপায়ুক্ত ৰাঘৱেন্দ্ৰ সিঙে জনোৱা মতে ধুমুহাৰ উপৰিও নাওখনৰ ভাৰসাম্য হেৰুৱাটো দুৰ্ঘটনাৰ অন্যতম কাৰণ আছিল। ভ্ৰমণৰ সময়ত অধিক সংখ্যক যাত্ৰীয়ে আনন্দৰ উপভোগ কৰিবলৈ নাওখনৰ ওপৰৰ ডেকত ভিৰ কৰিছিল। ইয়াৰ ফলত নাওখনৰ চেণ্টাৰ অফ গ্ৰেভিটি বা ভাৰসাম্যৰ কেন্দ্ৰ সলনি হৈ পৰে আৰু নাওখন ডুবিবলৈ ধৰে। যাত্ৰীসকলে নিজকে বচাবলৈ এঠাইৰ পৰা আন ঠাইলৈ দৌৰা-দৌৰি কৰাত পৰিস্থিতি অধিক জটিল হৈ পৰে আৰু নাওখনৰ ভিতৰলৈ পানী সোমাই অহাৰ ফলত এই ডুব
যায়। ঘটনাৰ পিছতে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইতিমধ্যে ক্ৰুজৰ পাইলট, সহায়ক আৰু টিকট কাউণ্টাৰৰ দায়িত্বত থকা কৰ্মীসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। লগতে মৈকাল ৰিজৰ্ট এণ্ড বোট ক্লাবৰ মেনেজাৰক নিলম্বন কৰা হৈছে। দুৰ্ঘটনাৰ কাৰণ অনুসন্ধানৰ বাবে এক উচ্চ পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হৈছে। ভৱিষ্যতে এনে দুৰ্ঘটনা ৰোধ কৰিবলৈ পৰ্যটন বিভাগে নতুনকৈ এক মান্য কাৰ্যকৰী প্ৰণালী অৰ্থাৎ SOP প্ৰস্তুত কৰিব বুলি চৰকাৰে সদৰি কৰিছে। এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। শ্বেয়াৰ বজাৰৰ বৰ্তমানৰ অস্থিৰতা আৰু বিদেশী বিনিয়োগকাৰীৰ ধন প্ৰত্যাহাৰৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বিনিয়োগকাৰীসকলে নিজৰ মূলধন সুৰক্ষিত কৰিবলৈ এতিয়া পৰ্টফলিঅ'ৰ বৈচিত্ৰ্য সাধনৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা উচিত। বিগত 4 মাহত FPI ইকুইটি বজাৰৰ পৰা 1.9 লাখ কোটি টকা উঠাই লোৱাৰ পাছতো ঘৰুৱা প্ৰতিষ্ঠানগত বিনিয়োগকাৰী আৰু খুচুৰা বিনিয়োগকাৰীৰ সক্ৰিয় অংশগ্ৰহণে বজাৰক এক ডাঙৰ ধৰণৰ অৱনতিৰ পৰা ৰক্ষা কৰি আহিছে। এই পৰিস্থিতিত বিনিয়োগকাৰীসকলে বজাৰৰ বিপদাশংকা হ্ৰাস কৰিবলৈ সোণ, বণ্ড আৰু কমোডিটিৰ দৰে নিৰাপদ আৰু বিকল্প সম্পদৰ দিশে ঢাল খাইছে। বিশেষকৈ 2026 চনৰ প্ৰথম 3 মাহত সোণৰ চাহিদা 10% বৃদ্ধি পোৱাটোৱে এই কথাকে প্ৰমাণ কৰে যে বিশ্বজনীন অনিশ্চয়তা আৰু মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে সোণক এতিয়াও এক অন্যতম শক্তিশালী নিৰাপদ বিনিয়োগ অৰ্থাৎ ছেফ হেভেন এছেট হিচাপে গণ্য কৰা হয়। যদিও বণ্ডৰ দৰে সম্পদ বৰ্তমানো খুচুৰা বিনিয়োগকাৰীৰ বাবে সম্পূৰ্ণ সহজলভ্য হোৱা নাই, তথাপিও বজাৰৰ এই সংশোধনৰ সময়ত দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে ছিষ্টেমেটিক ইনভেষ্টমেণ্ট প্লেন বা SIPৰ প্ৰতি মানুহৰ আস্থা বৃদ্ধি পোৱা দেখা গৈছে। সামগ্ৰিকভাৱে এই পৰিৱৰ্তনসমূহক কেৱল বজাৰৰ এক স্বাভাৱিক পুনৰ্গঠন প্ৰক্ৰিয়া হিচাপে চাব পাৰি, যিয়ে ভৱিষ্যতে বিনিয়োগকাৰীসকলক এক অধিক স্থিতিশীল আৰু সুৰক্ষিত বিত্তীয় ভৱিষ্যত গঢ়াত সহায় কৰিব। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। IPL 2026 ফিনিচাৰৰ ভূমিকা লৈ গৌৰৱান্বিত আশুতোষ শৰ্মা। IPL 2026ত নিজৰ দলৰ বাবে ফিনিচাৰৰ দায়িত্ব পালন কৰি আনন্দিত দিল্লী কেপিটেলছৰ আশুতোষ শৰ্মা। শুকুৰবাৰে জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে জয় অৰ্জন কৰা মেচখনত আশুতোষে 15টা বলত অপৰাজিত 25 ৰানৰ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে। ক্ৰিষ্টান ষ্টাফছৰ সৈতে তেওঁ অপৰাজিত 49 ৰানৰ অংশীদাৰিত্বত দলক 7 উইকেটৰ জয় উপহাৰ দিয়ে। মেচৰ অন্তত আশুতোষে কয় যে ফিনিচাৰৰ ভূমিকা পালন কৰাটো মোৰ কাম আৰু মই এই মুহূৰ্তবোৰ উপভোগ কৰোঁ। দলৰ বিশ্বাস অক্ষুণ্ণ ৰাখি শেষলৈকে থিয় থাকি জয় নিশ্চিত কৰাটোৱে মূল লক্ষ্য। তেওঁ লগতে KL ৰাহুল আৰু পাথুম নিচানকাৰ দৰ্শনীয় আৰম্ভণিক প্ৰশংসা কৰি কয় যে অপেনাৰসকলৰ সাহসী বেটিঙে দলক মেচত জীয়াই ৰাখিছিল। ইয়াৰ উপৰি মিচেল ষ্টাৰ্ক আৰু কাইল জেমিনছৰ দ্ৰুত বলিঙে ৰাজস্থানৰ অপেনাৰক সোনকালে পেভিলিয়নলৈ ঘূৰাই পঠিওৱাটো এক জয়ৰ অন্যতম কাৰণ বুলি তেওঁ উল্লেখ কৰে। এই জয়ে দিল্লী কেপিটেলছক পুনৰ IPLৰ প্লে-অফৰ দৌৰত শক্তিশালী কৰি তুলিলে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। সংযুক্ত আৰব আমিৰাত অবিহনেও উৎপাদন বৃদ্ধিৰ দিশে OPEC+। সংযুক্ত আৰব আমিৰাতে OPEC ত্যাগ কৰাৰ পাছতো সংস্থাটোৱে নিজৰ উৎপাদন নীতি অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। অহা দেওবাৰে হ'বলগীয়া এক অনলাইন বৈঠকৰ পূৰ্বে লাভ কৰা খবৰ অনুসৰি OPEC+ৰ 7খন সদস্য দেশে জুন মাহৰ বাবে প্ৰতিদিনে 1,88,000 বেৰেল তেল উৎপাদন বৃদ্ধি কৰাৰ এক নীতিগত চুক্তিত উপনীত হয়। উল্লেখযোগ্য যে যোৱা মাহত এই পৰিমাণ আছিল 2,06,000 বেৰেল, য'ৰ পৰা আমিৰাটৰ অংশ কৰ্তন কৰাৰ পাছত নতুন লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিশ্লেষকসকলৰ মতে বৰ্তমান এই উৎপাদন বৃদ্ধিৰ সিদ্ধান্তটো মূলতঃ প্ৰতীকীহে মাত্ৰ। কাৰণ ইৰাণৰ বিৰুদ্ধে চলি থকা আমেৰিকা-ইছৰাইলৰ যুদ্ধৰ বাবে হৰমুজ প্ৰণালীৰে তেল পৰিবহণ প্ৰায় স্তব্ধ হৈ পৰিছে। এই যুদ্ধই OPECৰ উৎপাদন লক্ষ্যতকৈ বহু বেছি পৰিমাণে বিশ্বৰ তেল যোগান ব্যাহত কৰিছে। যোৱা 1 মে'ৰ পৰা আমিৰাতে সংস্থাটোৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত ঘোষণা কৰি সকলোকে আচৰিত কৰি তুলিছিল। তথাপিও OPEC+এ নিজৰ পৰম্পৰাগত কাৰ্যপন্থা অৱলম্বন কৰি আগবাঢ়িবলৈ চেষ্টা চলাই আছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।